তো হাই কৰি দিয়া। তো গুড মৰ্ণিং সকলোকে। তো বৰ্তমান মই আছোঁ উজ্জ্বলৰ ঘৰত আৰু এইফালে জ্যোতিষময় আছে আৰু বৰ্তমান মই আছোঁ ডিব্ৰুগড় ছট পূজা। যোৱাবাৰ যেনেকৈ গৈছিলোঁ এইবুলি মই এটা ব্লগ বনাম বুলি ভাবিছোঁ। তো তাকে এতিয়া বৰ্তমান উজ্জ্বলৰ ঘৰত আছোঁ আৰু ব্ৰাছ চাছ কৰা হৈ গ'ল আৰু আগফালে স্কুটি লৈ পূৰা গেংটো ৰেডি আছে। অলপ ভিডিঅ' দেখাই দিছোঁ আৰু। তো এইফালে পূৰা বাইক চাইক লৈ পিনি আমি ৰেডি আছোঁ আৰু বাকী ভিডিঅ'ক আমি পূজাস্থলীৰ পৰা শ্বুট কৰি আছোঁ ডাইৰেক্ট। তো ব'লক আমি গৈ থাকোঁ। ৰাতিপুৱা সময় হৈ আছে, ৰাতিপুৱা মানে 4টা বাজিলে আৰু বৰ্তমান আমি পালোহি ৰানিং গেট আৰু ৰানিং গেটৰ ভিডিঅ' এইটো বিলাক মানুহ গৈ আছে আৰু তালৈকে। তো লোকেশ্যনটো হৈছে মাইজান, যোৱাবাৰ দৰে ছেইম। আৰু এতিয়া আমি ৰানিং গেট পাৰ হ'লোঁ। লগৰ তাক লগ কৰিব গৈছোঁ। কোন আছিলে বাৰু? অঁ জোনাছে অলপ পাহৰি গৈছোঁ। অঁ ৰাজন চৰি। আৰু এইবিলাক দেখিছে মানে নদী পাৰলৈ আৰু সময় আপোনাৰ প্ৰায় 4টা 4:30 হ'ব। আন্ধাৰে হৈছে বাট অলপ পিছত দূৰ হ'ব আৰু এইবিলাক মানুহৰ ভিৰ চাব কাৰণে। ৰোডটো হৈছে ANC ৰোড আৰু ইয়াৰ পৰা আমি গৈ আছোঁ মাইজান ঘাট। তাৰ পৰা মই ভিডিঅ'বিলাক আপোনালোকক ফাইনেল দেখাই থাকিম। আপোনালোকে অটোতো যাব পাৰে যদি আপোনালোকে ইমান দূৰ খোজকাঢ়ি যাব নোৱাৰে, তাৰো সুবিধা আছে। তো আমি স্কুটিতে আছোঁ বাৰু আৰু এই মূৰত চাওক চব হেৰি। তো বহুত টাইমত আমি বিচাৰি পাৰ্কিংটো পাই গ'লোঁ, কাৰণ পাৰ্কিঙৰ কাৰণে বহুত ভিৰ আছে। আপোনালোকে দেখিছে ইমান ভিউ এটা পৰিৱেশ। তো পাৰ্কিঙৰ কাৰণে অলপ দিগদাৰ হৈ গ'ল আৰু বৰ্তমান পাৰ্কিং কৰি পিনি আমি ইয়াত যাবলৈ আছোঁ। আৰু ইহঁতে আমাৰ কাৰণে অলপ ৰখি আছিলে আৰু কাৰণ ইহঁতৰ পাৰ্কিংটো অলপ সোনকালে হৈ গ'ল। আৰু তো চাৰিওফালৰ ভিতৰত দেখিছে পূৰা ৰমক জমক বুলি ক'ব পাৰি আৰু এইখন অলপ দলং টাইপ বনাই দিছে, কাৰণ এইফালে পানী দেখিছে আপোনালোকে। ক'বলৈ গ'লে যিমানটো নেকি চিকিউৰিটি ব্যৱস্থা বা কি বুলি কয় এইটো আয়োজক, সেইটো ভালেই হয়। লোকেশ্যনটো হয় তিনিকুণীয়া আৰু পল্টন বজাৰ পৰা অলপ আগতে, লোকেলবিলাকে ভালকৈ জানিবই। তো এইটো হৈছে নদী পাৰৰ ভিউ। তো অলপ 360 ভিউটো অলপ দেখাই দিছোঁ আপোনালোকক চাওক। আৰু চবফালে ফটাকা ওপৰত চাওক, ওপৰত যোৱাবাৰ দৰে সূৰ্য দেৱতাৰ দৰ্শনটো আপোনালোক পাৰিলোঁ। যিহেতু পূজাটো সূৰ্য দেৱতাৰ ওপৰত বেষ্ট হয়, তো সূৰ্য দেৱতাৰ যদি নেদেখাওঁ সেইটো আনফেয়াৰ হ'ব ন। চ' ভিডিঅ'টো আকৌ দেখাই দিলোঁ। খুব এটা মানে শান্ত হেৰি ন, মানে খুব ডিচিপ্লিনিং হৈ আছে বস্তুবিলাক। খুব ধুনীয়া পৰিৱেশ, চবফালে মানুহবিলাক ধুনীয়াকৈ নিজৰ কামবিলাক কৰি আছে। আৰু পূজাস্থলীত যিহেতু ঠাণ্ডাই হ'ব আৰু এইবুলি ইমান এটা ফটাকা চটাকা নাই ওপৰত। যদি আপোনালোকে চাই ওপৰত মই দেখাই যোৱাবাৰ নিচিনা ইমান ফটাকা বুলি ফুটোৱা হোৱা নাই। ঠিকেই আছে, পূজাটো মেইন। তো পূজাত আমি যিহেতু নন বিহাৰী কমিউনিটি মানুহ হয়, তো আমাৰ কাৰণে ঠেকুৱাটো মেইন। আমাৰ ৰাজন আছে লগৰ ল'ৰা, তাৰ ঘৰত আমি গৈ পিনি ঠেকুৱাটো পূৰা খোৱা হ'ব আৰু এইবুলি আমাৰ গেঙত দুটামান নতুনকৈ মেম্বাৰ এড হৈছে, এটা লাহন আৰু এটা আমাৰ দাদা এজন হয়। তো অঁ আৰু ৰাহুল, পাহৰি গৈছিলোঁ চৰি। চাব মানুহটা এফালে ওলাই দিয়া। তো এইকেইটা হ'ল প্ৰাণীকেইটা। বৰ্তমানতো এতিয়া আমি গোটেই নদী ইটো মূৰৰ পৰা সিটো মূৰলৈ খোজকাঢ়িয়ে আছোঁ, কাৰণ ভিউটো মানে ইমান ধুনীয়া লাগিছে যে চাই পিনি শেষ কৰিব পৰা নাই বস্তুবিলাক। ইমানে মানে ধুনীয়া গেডাৰিং হৈছে, মানুহ পূজা কৰি আছে, খুব ধুনীয়া এটা ভিউ। আৰু লগতো ফটাকাবিলাকতো আছেই ওপৰত। সেইটো নহয় চাওক, ভিউটো খুবেই ধুনীয়া। এইটো কিনো ক'ম আৰু। পূজাৰ ৰিচুৱেলছটোতো আপোনালোকক মই দেখাম বাৰু, আৰু তাৰ আগতে আৰু কিবাকিবি যদি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। বৰ্তমানটো গৈ পোৱাই হৈছে এতিয়া, কাৰণ ইয়াততো বেলেগ ইভেণ্ট নাই ন, অকল পূজা কৰা হয়। বাকী খোৱা বোৱাবিলাক দেখাম বাৰু, লগৰজনৰ ঘৰত বন্দবস্ত হৈ আছে। তো
অলপ ভিউটো এনজয় কৰক আৰু আৰু এইফালে চাওক বেলুন উলাও হৈছে আৰু এইফালে যদি অলপ দেখাই দিওঁ আপোনালোকক আগত গৈ পিনি এইফালে চাওক ইয়াৰ পৰা তোমাৰ এইফালে আপোনাৰ পূজাৰ বিলাক কাউণ্টাৰ হিচাপে দি দিছে নাম্বাৰিং হিচাপে আছে আৰু ইয়াৰ পৰা আপোনালোকৰ প্ৰত্যেকটো ইয়াতে ধুনীয়াকৈ হেৰি কৰা আছে আৰু তেনেকৈ আপোনালোকে এইটো মূৰৰ পৰা এইটো মূৰলৈকে ছিষ্টেমটো ছেম দিয়া আছে আপোনালোকে ধুনীয়াকৈ পূজা কৰিব পাৰে বস্তুবিলাক আপোনালোকে বস্তুবিলাক ৰেডি কৰি পিনি আৰু ইয়াতে চাওক ইয়াত বহুতেই ঘূৰা ফুৰা হৈ গ'ল আৰু বৰ্তমান আমি এতিয়া এইটো ঘাট এৰো অন্য এটা আমি ঘাটলৈ যাত্ৰা আৰম্ভ কৰোঁ আপোনালোকে দেখিছে চাওক ৰাতিপুৱা হ'লেও মানুহৰ গেডাৰিংটো কমাই নাই মানুহ এতিয়াও আহিছে এতিয়াও নিজৰ কাম কৰি আছে আৰু গৈ আছে তো এতিয়া যাওঁ ইয়াৰ পৰা আৰু শেষত যাওঁতে ইয়াৰ পৰা অলপমান ওপৰৰ পৰা ভিডিঅ' দেখাই দিছোঁ আপোনালোকক খুবেই ধুনীয়া ভিডিঅ' হয় খুবেই ধুনীয়া ভিউ হয় তো চাওক তো এইটো হৈছে ওপৰৰ পৰা ভিউটো এইটো খুবেই এটা ধুনীয়া ভিউ হয় ৰাতি হ'লে অলপ বেছি লাইটখিনি আহিলেহেঁতেন চাকি লাইটখিনি বাট এতিয়াও খুবেই ধুনীয়া এটা ভিউ আহিছে তো এনজয় আৰু এতিয়া আমি গৈ আছোঁ নামটো নাজানো শ্ৰী কিবা আছিলে চাগে নহয় আমি আমাৰ লগৰ এটা আছে ন বিহাৰী কমিউনিটি আমি ভাবিলোঁ এইটো ঘাটত আছে বুলি সি মানে অলপ আগলৈ আছে তাক লগ কৰিবলৈ গৈ আছোঁ এতিয়া আমি মই হেৰি নকৰিলোঁ ৰিটায়াৰ হৈ দিওঁ নেকি তো খুব ভাল ভিউ ক'বলগীয়াতো একো নাই ইয়াতে ভিউটো এনজয় কৰক যোনে যোনে শুই আছে সোনকালে উঠিব হা মই সোনকালে উঠো বাৰু মই চবতকৈ সোনকালে উঠি পিনি এটাক ফোন কৰিছোঁ নাই ধুনীয়া ভিউ আজি সূৰ্য দেৱতাক চাওঁ বুলি আহিলোঁ আৰু কিমান দিন হ'ল দৰ্শন হোৱাই নাই বুলি দৰ্শনটো সঁচাকৈ বহুত দিন হ'ল সূৰ্য দেৱতাক প্ৰায় 9টা 10টা 12টা মানতে দৰ্শন কৰা হয় তো আজি সূৰ্য দেৱতাক বহুত সোনকালে দৰ্শন কৰিম বুলি আহিলোঁ আৰু এইটোৱে হৈছে সেইটো ঘাট য'লৈকে আমি আহি আছিলোঁ আৰু ইয়াতে আমাৰ ঠেকুৱা পাই যাম মানে ৰাজনক পাই যাম আপোনালোকৰ এটা কথা খবৰ থাকি গৈছিলে উঠনি ঘাটটোত মানে এটা বস্তু ন'টিছ কৰিলোঁ তাত জুবিনদাৰ ফটো ৰখা আছিলে সেইটো বস্তু অলপমান ইম্প্ৰেছিভ আছিলে আই লাইক ইট তাতে ধুনীয়াকৈ তেওঁলোকে চাকি আয়োজন কৰা হৈছে যোনে নেকি মন যায় তেখেতক শ্ৰদ্ধাঞ্জলি দিব পাৰে চাকি জ্বলাই পিনি আৰু তাৰ লগে লগে তেওঁলোকৰ পূজা কামবিলাকো হৈ আছে তো সেইটো বস্তু মই এক্সপেক্ট কৰা নাছিলোঁ বাট ভাল লাগিলে আই লাইক ইট यार लिखा है जे फ्री चाय वो भी फ्री वाला चाय साइन बोर्डখন দেখি পিনি চালোঁ যে ইয়াত ফ্ৰী চাহ দিয়া আছে তো তাকে ফ্ৰী চাহ খাবলৈ আমাৰ গোটেই গেংটো ইয়াতে গোট খাই আছে চব তো ভাবিলোঁ চাহ কাপ খাই লওঁ কাৰণ ইমানটো ৰাতিপুৱাতে অহা নহয় জানো অলপমান মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে চাহটো খাই ল'ব লগ দাদা কেতিয়াবা মিলাই আছে প্ৰায় 2টামান বজাত মিলাই আছে একদম ফ্ৰী এক টকা দিব নালাগে বঢ়িয়া তো আপোনালোকে চাওক ইয়াত ফ্ৰী চাই দি আছে খুবেই ভাল পদক্ষেপ লৈছে তো আমি অলপ চাহটো খাই লওঁ ইয়াৰ পৰা হেল্ল' গাইজ ফাইনেলি বহুতে ৱেইট কৰাৰ পিছত গৰম চাহ ফ্ৰী ইয়াত দি আছে দেই আৰু গোটেই গেংটো তো ফাইনেলি আমি যাক লগ কৰিবলৈ আহিছিলোঁ এই ব্যক্তিজনক আমি পাই গ'লোঁ তো এইজনেই হৈছে সেইজন ব্যক্তি যোনে নেকি আমাক ঠেকুৱা খুৱাব ঠেকুৱা তো কি ঠেকুৱা খাব লাগিব আমাক কাৰণ আমি বহুতেই খোজ কাঢ়িছোঁ হয় নাই গাইজ হয় ওম
সূৰ্যায় নমঃ ওম সূৰ্যায় নমঃ पूरा परफेक्ट मम्मी कौन चा अरे क्या मन्नत मांग लिया हो गया अभी आरती हो गया मैं तो तेरे को हरामी समझता था तू तो राम निकला ব্লগাৰ ৰিয়েলি এনজয় কৰিলোঁ দেই তাত কি হয় মই যিমানে গৈ আছোঁ মাটিটো সোমাই গৈ আছে সোমাই গৈ আছে ফাইনেলি সূৰ্য দেৱতাক প্ৰণাম কৰা হৈ গ'ল আৰু এতিয়া মই গৈ আছোঁ স্কুটি ষ্টেচন আৰু তাৰ পৰা চাগে আমি মায়াজান যাব পাৰোঁ নাযাব পাৰোঁ সেইটো তাত গৈহে ডিচাইড হ'ব তো তাত গৈ পিনি মই বাকী আপডেটত দি আছোঁ তো ব'লক এতিয়া আমি গৈ থাকোঁ ফাইনেলি পূজাটো অলমষ্ট সমাপ্তই হ'ল ন পূজাটো অলমষ্ট সমাপ্তই হ'ল আৰু এতিয়া আমি গৈ আছোঁ স্কুটি ল'বলৈ তাৰপিছত গৈ আছোঁ ৰাজনৰ ঘৰলৈ গৈ আছোঁ ৰাজনে কি খবৰ ঠেকুৱা খুৱাব মই আগতে যে কৈছোঁ ৰাজন বুলি ইয়ে হ'ল ৰাজন একে ডিপাৰ্টমেণ্টৰ হয় আমি গোটেইকেইটা তো ই ঠেকুৱা খুৱাব যোৱাবাৰ গৈছিলোঁ হেৰিত খাবলৈ তাত ভিডিঅ' বনোৱা নহ'ল খুব ধুনীয়া আছিলে ঠেকুৱা আছিলে আৰু ধেৰ মিঠাই আছিলে নামবিলাক নাজানো অকল ঠেকুৱাতে জানো তো প্ৰথমতে ঠেকুৱাত মই ঠেকীয়া বুলি কৈছিলোঁ বাট এতিয়া মানে ঠেকুৱা বুলি এইটো প্ৰনাউন্সিয়েশ্যনটো শুদ্ধ হৈ গ'ল আৰু বাকী ভিডিঅ'টো আমি ৰাজনৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিম তাত ঠেকুৱা খোৱাটো আপোনালোকক দেখাম স্কুটিখন আমি ইয়াতে পাৰ্ক কৰিছিলোঁ কাৰণ আগত যিমান নেকি দেখিছে আপোনালোকে তাত বহুতেই জাম আছিলে মানে মানুহ বহুত হয়তো ইয়াত তো বহুত মানুহ হোৱাৰ কাৰণে মানে আপোনাৰ তাৰলৈকে স্কুটি থ'বলৈ জেগা নাছিলে তো ফাইনেলি আমি যাওঁ তো নাই ভাই ফাইনেলি ৰাজনৰ ঘৰত ঠেকুৱা খোৱা হৈ গ'ল আৰু এতিয়া গৈ থাকোঁ ৰাজন খুব ভাল ট্ৰিটমেণ্ট আছিলে থেংক ইউ আশা কৰিছোঁ অহা বছৰকো যদি থাকোঁ আহিম আৰু বৰ্তমান গৈ থাকোঁ আৰু এতিয়া ভাগৰ লাগিছে আৰু পিছফালে এইটো মন্দিৰ হয় খুব ধুনীয়া গণেশ মন্দিৰ হয় ন গণেশ মন্দিৰ হয় আগতেও আহিছোঁ বাৰু তো এতিয়া ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম বুলি আশা ৰাখিলোঁ